হয়, আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে আৰম্ভ হৈছে। আমি পোনপটীয়াভাৱে দৃশ্যাংশ দেখুৱাই আছোঁ। আমি বৰ্তমান উপস্থিত আছোঁ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত চিপাঝাৰৰ এটা বিশেষ ভোট কেন্দ্ৰত, আৰু এই ভোট কেন্দ্ৰটোত আজি ৰাতিপুৱাৰে পৰা যথেষ্ট সংখ্যক লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি ভিতৰৰ পৰিৱেশ দেখুৱাবৰ কাৰণে আমি চেষ্টা কৰিম। এয়া হৈছে চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ডুমুনিচকী প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰৰ দৃশ্য। ইয়াত ৰাতিপুৱাৰে পৰা এনেদৰে পুৰুষ আৰু মহিলাসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। যিহেতু আমি এটা কথা উল্লেখ কৰিব লাগিব যে দৰং জিলাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 6,97,958 গৰাকী। ইয়াৰে ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা আছে 3,53,683 জন, আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 3,44,260 গৰাকী, আৰু তৃতীয় লিংগ ভোটাৰৰ সংখ্যা হ'ল 15 গৰাকী। জিলাখনত মুঠ 80 বছৰ ঊৰ্ধ্বৰ ভোটাৰৰ সংখ্যা হ'ল 7,947 গৰাকী, আৰু 100 বছৰ ঊৰ্ধ্বৰ ভোটাৰৰ সংখ্যা হৈছে 182 গৰাকী, আৰু দিব্যাংগ ভোটাৰৰ সংখ্যা হৈছে 7,817 গৰাকী। 18 আৰু 19 বছৰ বয়সৰ যুৱ ভোটাৰৰ সংখ্যা হৈছে 7,241 গৰাকী। জিলাখনত মুঠ ভোট কেন্দ্ৰৰ সংখ্যা হৈছে 835টা, আৰু আমি যি ভোট কেন্দ্ৰত উপস্থিত আছোঁ এই ভোট কেন্দ্ৰটোত সৰ্বমুঠ 1,700 ভোটাৰে ভোটদান প্ৰক্ৰিয়া সমাপন কৰিব। আৰু আমি সমান্তৰালভাৱে ইয়াৰ জ্যেষ্ঠ নাগৰিক আছে, আমি জ্যেষ্ঠ নাগৰিকৰ লগতো আমি পোনে পোনে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। দাদা, ভোট দিলে আপুনি? দিলোঁ। আজি কেনে লাগিছে আপোনাৰ ভোটদান? ভালে লাগিছে, এইটোতো গণতান্ত্ৰিক অধিকাৰ এটা, ভোট চবেই দিব লাগে। গতিকে ৰাতিপুৱাই মই আহিলোঁ, মই জ্যেষ্ঠ হিচাপে প্ৰথম ভোটটোৱে দিলোঁ, 3 নম্বৰতে দিলোঁ ভোটটো। গতিকে চলিছে, বৰ সুন্দৰ চলিছে দুটা চেণ্টাৰ ইয়াতে। গতিকে আপুনি আহিছে ভোট দিবৰ উন্নয়নৰ স্বাৰ্থত ভোট দিছে নে কিহৰ কাৰণে? উন্নয়নৰ স্বাৰ্থত, দেশৰ উন্নয়ন হ'ব, দেশ সুৰক্ষিত হ'ব লাগিব, মানুহ সুৰক্ষিত হ'ব লাগিব। গতিকে সেই স্বাৰ্থতে দিয়ে। আমি পাৰ্টিলৈ কথা, আমাৰ প্ৰাৰ্থী কথা নাই, আমি প্ৰাৰ্থী হিচাপে দিছোঁ, যি প্ৰাৰ্থীয়ে অন্ততঃ আমাৰ ইয়াৰ পৰা গৈ সদনত অন্ততঃ মাত মাতিব, অসমৰ হৈ, অসমৰ জ্বলন্ত সমস্যাৰ হৈ যাতে মাত মাতিব পাৰে, তেনেকুৱা এজন প্ৰাৰ্থীকে হয়তো ৰাইজে বিবেচিত কৰিব। মই সেই উদ্দেশ্যে মই ভোটটো দিছোঁ। আৰু যথেষ্ট সংখ্যক পুৰুষ মহিলা ৰাতিপুৱাই ওলাই আহিছে, কি ক'ব এই বিষয়ে? এইটো খুব সুন্দৰ কথা। নিজৰ ভোটটো মানে সাব্যস্ত কৰিবৰ কাৰণে তেওঁ ৰাতিপুৱা 5টা বজাৰ পৰা ইয়াত আহি খাৰা হৈছেহি। দিবৰ ইচ্ছা এটা আছে, চবৰে মন বল এটা আছে যে ভোট দিবই লাগিব, নিজৰ ভোটটো সাব্যস্ত কৰিব লাগিব। এজন ভাল মানে প্ৰাৰ্থী এজন চিলেকশ্যন কৰি অন্ততঃ সদনত পঠাবৰ কাৰণে সকলোৰে ইচ্ছা এটা আছে, সকলোৱে ভাল কাম কৰিছে। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে নাগৰিকৰ যি মৌলিক অধিকাৰ, ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে এইদৰে পুৰুষ মহিলাসকল এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু আমি পোনপটীয়াভাৱে দৃশ্যাংশ দেখুৱাই আছোঁ। 50 নং মঙলদৈ বিধানসভা সমষ্টিৰ 235টা আৰু 51 নং দলগাঁও বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে 316টা। জিলাখনত মুঠ 31টা মহিলা ভোটাধিকাৰৰ দ্বাৰা পৰিচালিত ভোট কেন্দ্ৰ থাকিব। ইয়াৰে 6টা চিপাঝাৰ আৰু 23টা মঙলদৈ আৰু 2টা দলগাঁও বিধানসভা সমষ্টিৰ। হয়, আমি পোনপটীয়াভাৱে এই দৃশ্যাংশ দেখুৱাই আছোঁ। আৰু এগৰাকী ভোটাৰে ভোটদান প্ৰক্ৰিয়া সমাপন কৰি ওলাই আহিছে, কি ক'ব? আপুনি ভোট দিলে? হয়, ভোট দিলোঁ, ভোট দিয়া হ'ল। এতিয়া ৰাইজৰ সঁহাৰি চবখনৰ যদি শান্তি মানে ভোটটো দিয়ে তেতিয়া ভালে হ'ব, আৰু আমাৰ চৰকাৰ আহি যাব। আৰু ৰাতিপুৱাৰ পৰা পুৰুষ মহিলা ভিৰ কৰা পৰিলক্ষিত হৈছে, এইটো এটা গণতান্ত্ৰিকভাৱে শুভ লক্ষণ বুলি ক'ব পাৰি, কি ক'ব? এইটো গণতান্ত্ৰিকভাৱে শুভ লক্ষণ। সকলো মানুহ যে সজাগ হৈছে ওলাই আহিছে, যাতে ভোট দিব লাগে, ভোটদান কৰিব লাগে বুলি ভাবিছে, এইটো এটা ভাল শুভ লক্ষণ। হয়, নিশ্চিতভাৱে ক'বলৈ গ'লে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ যি প্ৰাৰ্থী আছে, কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু বিজেপিৰ দিলীপ শইকীয়া আৰু BPFৰ প্ৰাৰ্থীয়ে দুৰ্গাৰাজ বড়ো। আৰু আমি ভিতৰুৱা তথ্য মতে ত্ৰিকোণীয় পদ্ধতিৰে এই যুঁজখন হ'ব বুলি আমি বিশেষভাৱে গম পাইছোঁ। আৰু ইয়াত 11টা সমষ্টি আছে, যাৰ কাৰণে প্ৰায় 21 লাখ ভোটাৰে ইয়াত ভোটদান সমাপন কৰিব। আৰু আমি পোনপটীয়াভাৱে দৃশ্যাংশ দেখুৱাই আছোঁ। এয়া হৈছে চিপাঝাৰৰ ডুমুনিচকীৰ এটা বিশেষ ভোট কেন্দ্ৰৰ দৃশ্য। ইয়াত ৰাতিপুৱাৰে পৰা পুৰুষ মহিলাসকলে এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে জিলাখনত ইতিমধ্যে 514 গৰাকী ভোটাৰে পোষ্টেল বেলটৰ জৰিয়তে নিজৰ
ঘৰৰ পৰাই ভোটদান সমাপন কৰিছে। লোকসভা নিৰ্বাচনৰ বিভিন্ন পৰ্যায়ত নিয়োজিত 791 গৰাকী আৰক্ষীৰ লোকে পোষ্টেল বেলেটৰ জৰিয়তে ভোটদান সমাপন কৰিছে আৰু 1085 গৰাকী বিষয়া কৰ্মচাৰীয়ে পোষ্টেল বেলেটৰ যোগে ভোটদান আবেদন কৰিছিল আৰু 567 গৰাকীয়ে বৰ্তমান ভোটদান কৰিছে বুলি আমি জানিব পাৰিছোঁ। আৰু পোনপটীয়াভাৱে আমি এই দৃশ্যাংশ দেখুৱাই আছোঁ। এয়া হৈছে চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ডুমুনিচকীৰ ভোট কেন্দ্ৰৰ এটা দৃশ্য। হয়, এগৰাকী আমি যুৱ প্ৰজন্মৰ লোক দেখিছোঁ। আমি তেওঁৰ লগতো পোনা কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। কি ক'ব, যুৱ প্ৰজন্মৰ লোকসকল ৰাতিপুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হৈছে? না, আহিছে আমাৰ যুৱ প্ৰজন্মৰ লোকসকল আমাৰ ডুমুনিচকীত প্ৰায় আগতেও আহে, কিন্তু আমাৰ এইটো এডভান্স এইটো আমাৰ সেইকাৰণে এইটো ভাল। আমাৰ যুৱ প্ৰজন্মৰ লোকসকলে ইয়াতে ৰাতিপুৱা 6টাৰ পৰা ইয়াতে শাৰী পাতি আছে, সেইটো কাৰণে ভাল লক্ষণ বুলি আমি ভাবিছোঁ। আৰু আমি নিজেও আহিছোঁ ৰাতিপুৱাৰ পৰা আমাৰ ইয়াতে। কি ক'ব আপুনি, কি ক'ব এই বিষয়ে, ৰাইজক কি ক'ব? ৰাইজ উপকৃত আৰু ৰাইজৰ সেইটো ৰাইজ সজাগ হ'ব লাগে, ৰাইজ সজাগ হ'ব লাগে, দেশখন ভাল হ'ব লাগে, সেইটোৱে আৰু। মানে যুৱ প্ৰজন্মসকলে মানে উন্নয়নৰ স্বাৰ্থতে আমি উন্নয়নৰ স্বাৰ্থহে বিচাৰিছোঁ, কাৰণ যিহেতু আমাৰ নিবনুৱাটো সমস্যাটো প্ৰায় বেছি আৰু সেইটো যিটো ওপৰত যি চৰকাৰে নহওক সেইটো নিবনুৱা সমস্যাটো সমাধান কৰিব লাগে আৰু আমি সেইটোৱে ভাবোঁ আৰু। হয়, এনেদৰে দেখিবলৈ পোৱা গৈছে প্ৰতিটো ভোট কেন্দ্ৰত ৰাতিপুৱাৰে পৰা ভোটদান নিজৰ মৌলিক অধিকাৰ ভোটদান সাব্যস্ত কৰিবৰ কাৰণে এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.